মোৰ নাম শ্ৰী ৰূপালী দাস, গাঁও জয়ন্তীপুৰ, ডাকঘৰ পীতাম্বৰ হাটবজালি, থানা ৰঙিয়া, জিলা কামৰূপ অসম। 9 বছৰ 8 বছৰমান হয়। কৰি আছোঁ। বহুত মৰম পাইছোঁ ৰাইজৰ পৰা। 16-17 জন আছে। বহুত আশা আছে, ৰাইজে যদি মৰম দিয়ে আমি বহুত আগুৱাই যাম। হয়, ৰাতিও হয় বা পুৱা হৈ যায়, কিন্তু ভাগৰুৱা নালাগে। নাই নাই, ঘৰৰ পৰা যথেষ্ট মই উৎসাহ পাইছোঁ, বা মা দেউতাৰ ফালৰ পৰা, মোৰ হাজবেণ্ডৰ ফালৰ পৰা। পৰিয়ালত বাবু 2টা আৰু এখেত আৰু মই। নাই নাই নাই, অসুবিধা হোৱা নাই। নাই নাই। সিহঁতেও ধুনীয়াকৈ নাম পৰিৱেশন কৰি যাওক, ৰাইজৰ মৰম পাওক, সেইটোৱেই ক'ম আৰু। সকলোতে নাম পৰিৱেশন কৰিছোঁ। নাই নাই, অপমানিত হোৱা নাই। গম পাইছোঁ, সুৰভি ৰাজবংশী, তেওঁকো অপমানিত কৰিছে বোলে, কিবা বোলে ভাতত নিমখ দিছে, সেইটো কথা গম পাইছোঁ। এতিয়া কি কাৰণত দিছে সেইটো আমি নাজানো, বা সেইটো ক'বও নাযাওঁ, বৰ্তমান গম পোৱা নাই। শেষত মানে কি ক'ম আৰু, নাম গাই থাকিম, যদি ৰাইজে আগুৱাই লৈ যায় ভৱিষ্যতলৈকে। পাইছোঁ পাইছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী বাপুগণ দাস, গাঁও পীতাম্বৰ হাটবজালি, থানা ৰঙিয়া, জিলা কামৰূপ অসম। মই নাগাৰা নাই ইয়াতে আজি মোটামুটি 10 বছৰমান হ'লে। ইয়াৰ আগত মই মোটামুটি 25 বছৰমান হ'ল মোৰ নাগাৰাৰ লগত সম্পৰ্ক থাকিব, বাদ্য বাজনাৰ লগত। মই আগত বেলেগ বেলেগ দলতো আহিছিলোঁ, ক'ৰবাত 10 বছৰ, ক'ৰবাত 5 বছৰ, এনেকৈ বজাই বজাই এই ৰূপালী দাসৰ লগত আজি হ'ল 10 বছৰমানেই হ'ল, 9-10 বছৰ কৰি আছোঁ। ভালেই লাগিছে, বহুত ভাল লাগিছে। তাৰমানে দেহাত যদি কিবা যদি অসুখ বিসুখ থাকেও, তাৰমানে নাগাৰত বাজনাত বহাৰ পিছত আমি এইবিলাক পাহৰি যাওঁ। হয়, ৰাইজৰ যথেষ্ট সঁহাৰি পাইছোঁ। এই মোটামুটি আমি উজনিৰ পৰা নামনিলৈকে গোটেইখিনি ঘূৰিছোঁ দিয়ক, আৰু ৰেষ্ট নাই, এনেকৈ নাম গাইছোঁ। ভাগৰি পৰা নাই। মোৰ এই ক্ষেত্ৰত কিন্তু অসুবিধা পোৱা নাই, বৰঞ্চ যদি মোৰ এনেই বিষো আছে, তেতিয়াহ'লে নাগাৰা হাত দিয়াৰ লগে লগে মই এইটো পাহৰি যাওঁ। ভৱিষ্যতৰ পৰিকল্পনা আমাৰ অসমীয়া নাগাৰা নাম, অসমীয়া সংস্কৃতি আমি জীয়াই ৰখাৰ কাৰণে অশেষ চেষ্টা কৰি আছোঁ, আৰু ৰাইজৰ সহযোগ বিচাৰিছোঁ, যাতে আমি এনেকৈ এই অনুষ্ঠানটো চলাই লৈ যাব পাৰোঁ, সেয়ে আশা কৰি আছোঁ। যিটো সময়ত আজিৰ প্ৰজন্মই মানে নৃত্য গীতৰ প্ৰতি বেছি আকৃষ্ট হয়, আপুনি মানে কি ক'ব এতিয়া? নতুন প্ৰজন্মই আমাৰ দৰে এনেকৈ ওলাই আহক, অসমীয়া সংস্কৃতি জীয়াই ৰখাৰ কাৰণে। ধন্যবাদ।
নামটা মারিবেন বল বলবেন